নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন কিতাপৰ যিসমূহ চেপ্টাৰ আছে সেই চেপ্টাৰ সমূহৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰি আছিলো। আজি আমি 4 নম্বৰ অধ্যায় অসমৰ অৰ্থনৈতিক বুনিয়াদ নামৰ যোনটো তোমালোকৰ 4 নম্বৰ অধ্যায় আছে সেই 4 নম্বৰ অধ্যায়ৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'তে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলা। সোৱা তোমালোকৰ প্ৰথম ভাগ ভূগোলৰ 3 নম্বৰ অধ্যায়লৈকে আমি আলোচনা কৰিলো। তোমালোকে ভিডিঅ'সমূহ চোৱা নাই যদি ভিডিঅ'সমূহ চাই লবা, মই লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিম। আৰু আজি চতুৰ্থ অধ্যায় মানে আজি তোমালোকৰ প্ৰথম পাৰ্ট ভূগোলৰ একেবাৰে শেষৰটো অধ্যায় অসমৰ অৰ্থনৈতিক বুনিয়াদৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি ৰাখিবা। এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ চাওঁ বলা। প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্নৰ কটো তোমালোকক সুধিছে খাৰিক শস্য কাক বোলে। উত্তৰত তোমালোকে লিখিবা যে এপ্ৰিল মে মাহত বৰষুণ আৰম্ভ হয়, সেই সময়ত কৰা কৃষিক খাৰিক শস্য বোলে। উদাহৰণস্বৰূপে শালি আৰু বাওধান, মৰাপাট, কুঁহিয়াৰ ইত্যাদি কৰা কৃষিক দেই, এইটো ক কৃষিক ৰ নহয়। তাৰ পিছতে তোমালোকক সুধিছে খ নম্বৰটোত ৰবি শস্য কাক বোলে। উত্তৰ তোমালোকে লিখিবা শীতকালৰ আৰম্ভণি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত যি কৃষি কৰা হয় সেই শস্যক ৰবি শস্য বোলে। গ নম্বৰটো 3 নম্বৰটো সুধিছে গ নম্বৰটোত ঔষধি উদ্ভিদ কি। উত্তৰ লিখিব পাৰা যিবোৰ উদ্ভিদৰ পৰা ঔষধ তৈয়াৰ কৰিব পৰা যায় অৰ্থাৎ ঔষধি গুণ আছে তাক ঔষধি উদ্ভিদ বোলে। যেনে মানে যোনবোৰ উদ্ভিদৰ ঔষধি গুণ আছে সেইবোৰ উদ্ভিদক কি বোলে ঔষধি উদ্ভিদ বোলে। আমি এপিছডৰ প্ৰশ্ন চাওঁ। এপিছডৰ প্ৰশ্ন তোমালোকক সুধিছে অসমৰ কিমান শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। 80% লোক। এপিছডৰ প্ৰশ্ন চাওঁ। 2 নম্বৰ ক প্ৰশ্নটো তোমালোকক সুধিছে অসমত ঝুম খেতি ক'ত আৰু কেনেকৈ কৰা হয়। উত্তৰ তোমালোকে লিখিব পাৰা অসমত ঝুম খেতি 3খন জিলাত কৰা হয়, সেই কেইখন হ'ল পূব আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা। এইকেইখন পাহাৰীয়া জিলা হয় নহয়, ইয়াতে ঝুম খেতি কৰা হয়। এই খেতি পাহাৰৰ এঢলীয়া মাটিত গছ-গছনি কাটি জুই লগাই খেতিৰ বাবে মুকলি কৰি লয়। এনেকৈ ঝুম খেতি কৰা হয় বা এনেকৈ কৰা কৃষিক ঝুম খেতি বোলে। পিছৰ প্ৰশ্নত সুধিছে শস্যবৰ্ধন বুলিলে কি বুজা। উত্তৰত লিখিবা শস্যবৰ্ধন বুলিলে কৃষি পদ্ধতিত এক বছৰ একেডৰা মাটিতে কেইবাবিধো শস্য উৎপাদন কৰা হয় আৰু পিছৰ বছৰতো আনকি কি কৰা হয় আন কেইবিধমান শস্য উৎপাদন কৰা হয়। মানে এডৰা মাটিতে কি কৰা হয় বাৰে বাৰে কৃষি কৰি থকা হয়, সেই পদ্ধতিটোকে কি বোলে শস্যবৰ্ধন বুলি কোৱা হয়। পিছৰ প্ৰশ্ন চাওঁ। পিছৰ প্ৰশ্ন তোমালোকক সুধিছে শস্যকৰ্ষণ তীব্ৰতা বুলিলে কি বুজা। উত্তৰ তোমালোকে লিখিব পাৰা শস্যকৰ্ষণ তীব্ৰতা হ'ল নিৰ্ধাৰণ পদ্ধতি মুঠ কৃষিৰ উৎপাদন ভূমিৰ লগত প্ৰকৃত কৃষি উৎপাদন ভূমিক কি কৰে হৰণ কৰি পেলাই তাৰ লগত 100 পূৰণ কৰি পেলাই ইয়াক উলিওৱা হয়। একেদৰে মাটিত বিজ্ঞানসন্মতভাৱে একাধিক তথা গ্ৰহণ কৃষি পদ্ধতিৰে শস্য উৎপাদন বঢ়াব পাৰি, ইয়াকে শস্যকৰ্ষণৰ তীব্ৰতা বোলা হয়। পিছৰটো প্ৰশ্ন সুধিছে অসমত কৰা মছলাজাতীয় খেতিসমূহ কি কি। উত্তৰত লিখিব পাৰা আদা, হালধি, ভোট জলকীয়া, জালুক ইত্যাদি। 3 নম্বৰ কটো সুধিছে তোমালোকক অসমৰ কৃষি ব্যৱস্থাৰ আসোঁৱাহসমূহৰ বিষয়ে লিখা। তোমালোকে লিখিব পাৰা কৃষি ক্ষেত্ৰসমূহৰ আকাৰ সৰু যাৰ বাবে ট্ৰেক্টৰ আদিৰে মাটি চহোৱা অসুবিধাজনক। জনমূৰি কৃষি মাটিৰ পৰিমাণ অতি কম যাৰ ফলত বহুতো কৃষকে নিজৰ প্ৰয়োজনখিনি পূৰাব নোৱাৰা অৱস্থা হয়। 3 নম্বৰতে পুৰণি কৃষি পদ্ধতিকে খামুচি থকাৰ বাবে হেক্টৰে প্ৰতি যিমান উৎপাদন হ'ব লাগিছিল তাতকৈ বহুত কম উৎপাদন হয়। আমি যোনবোৰ খেতি কৰি থাকোঁ সেইবোৰে খেতি মানে আমি বাৰে বাৰে কৰি থাকোঁ। আমি আকৌ নতুনকৈ কিবা এটা পদ্ধতি মানে এপ্লাই কৰি নাচাওঁ কাৰণ বেয়াও হ'ব পাৰে তেনেদৰে ভাবি লওঁ হয়নে। সেইকাৰণে কি হয় যে তাত উৎপাদন কম হয়। তাৰপিছত সীমিত এলেকাতহে জলসিঞ্চনৰ ব্যৱস্থা থকাৰ বাবে পানীৰ অভাৱত বহুতো অঞ্চলত খেতিৰ বিস্তৰ ক্ষতি হয়। এতিয়া কেতিয়াবা কি হয় পানী বহুত হৈ যায় কোনোবা বছৰত পানী একেবাৰে নহয় হয়নে, পানীৰ কাৰণেও কি হয় খেতি নষ্ট হয়। তাৰপিছত প্ৰতি বছৰে বানপানীৰ কবলত পৰি কৃষি শস্যৰ ব্যাপকভাৱে ক্ষতি হয়, এইটো ক'লোৱে অলপ আগতে। তাৰপিছতো প্ৰশ্নত সুধিছে অসমত ধান খেতি কোন ঋতুত কেনেদৰে কৰা হয় ব্যাখ্যা কৰা। ব্যাখ্যা কৰিব দিছে অকণমান লিখিব লাগিব। সেইকাৰণে অসমৰ ধান মুখ্য খাদ্য শস্য।
ঠিক আছে ধান হৈছে কি অসমৰ মুখ্য খাদ্য গতিকে ধান মুঠ কৃষিভূমিৰ শতকৰা 64.52% অঞ্চলত আৰু ৰাজ্যখনৰ খাদ্য শস্য উৎপাদন কৰা মুঠ অঞ্চলৰ শতকৰা 99.43% অঞ্চলত কেৱল ধান খেতি কৰা হয় অসমত প্ৰধানকৈ চাৰিবিধ ধান খেতি কৰা হয় শালি আহু বড়ো আৰু বাও ধান হয়নে ইয়াৰ উপৰিও বহুত আজিকালি ধান আহিছে তোমালোকে নিশ্চয় শুনিছা তোমালোকে নিশ্চয় জানা আমিও নিশ্চয় জানোই হয়নে যেনে তোমাৰ ৰঞ্জিত ধান কয় তাৰপিছত আমাৰ এইফালে তোমাৰ বৰা চাউলৰ বৰা ধানৰ খেতি কৰে হয়নে এইফালে তোমাৰ কোমল ধানৰ খেতি কৰে এইবোৰ বহুত ধৰণৰ খেতি কৰা হয় কিন্তু প্ৰধানকৈ শালি আহু বড়ো আৰু বাও ধানৰ কথা তোমালোকক কৈছে এপ্ৰিল মে মাহত বৰষুণ আৰম্ভ হোৱাৰ লগে লগে অসমত শালি আৰু বাও ধান সিঁচা হয় আৰু নৱেম্বৰ ডিচেম্বৰ মাহত চপোৱা হয় আকৌ শীতকালৰ আৰম্ভণি অৰ্থাৎ অক্টোবৰ আৰু মাৰ্চ মাহত আহু আৰু বড়ো ধান সিঁচা হয় আৰু বসন্তকালৰ শেষত অৰ্থাৎ এপ্ৰিল জুন মাহত শস্য চপোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে চাহ খেতিৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ বিষয়ে লিখা উত্তৰ তোমালোকে লিখিব পাৰা চাহ খেতিৰ বাবে বৰষুণৰ পৰিমাণ 150 পৰা 200 সেন্টিমিটাৰ হ'ব লাগে উষ্ণতা 30 ডিগ্ৰী সেলচিয়াছতকৈ অধিক হ'ব নালাগে তদুপৰি আমলীয় এঢলীয়া মাটিত চাহ খেতিৰ বাবে উপযোগী পৰিৱেশ তথা বতৰৰ ভাৰসাম্য হোৱাও বাবে ভাৰতবৰ্ষৰ পাহাৰীয়া তথা উচ্চ অঞ্চল যেনে দাৰ্জিলিং নীলগিৰি আদি অঞ্চলৰ পৰ্বতৰ ঢালত হোৱা চাহ আৰু তুলনামূলকভাৱে অসমৰ এঢলীয়া নিম্ন আৰু সমতল ভূমিত উৎপাদিত হোৱা চাহৰ মাজত যথেষ্ট গুণগত পাৰ্থক্য দেখা যায় এইটো ভাৰসাম্য নহয় এইটো তাৰতম্য দেই এইটো তাৰতম্য হ'ব তাৰতম্য এইটো হোৱাব তাত আকাৰ হোৱাৰ বাবে ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে অসমৰ অৰ্থনৈতিক অৱস্থাৰ এটা চমু আভাস দিয়া উত্তৰ তোমালোকে লিখিব পাৰা অসমৰ সামগ্ৰিক অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰিছে ৰাজ্যখনৰ মানৱ সম্পদৰ ওপৰত 2011-12 চনক ভিত্তি বছৰ হিচাপে লৈ অসমৰ সামগ্ৰিক ঘৰুৱা উৎপাদনৰ মূল 2014-15 চনত 1,66,708.85 কোটিৰ বিপৰীতে 2015-16 চনত 17,934.73 কোটি টকা হৈছে বুলি এক সমীক্ষাত কোৱা হৈছে সেই হিচাপে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ সেই সময়ছোৱাত হয় গৈ 7.73% অৱশ্যে ৰাজ্যখনৰ এই উন্নয়নৰ হাৰ ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়নৰ হাৰৰ তুলনাত 0.15% কম উক্ত সময়ছোৱাত উল্লেখিত উন্নয়নৰ হাৰ সকলো খণ্ডত উন্নয়নৰ হাৰ 3.88%ৰ তুলনাত উদ্যোগ খণ্ডই এই হাৰ 9.41% আৰু সেৱা খণ্ডত 8.21% বুলি কোৱা হৈছে পিছৰটো প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্নত কটোত তোমালোকক সুধিছে অসমত প্ৰথম খাৰুৱা তেল ক'ত খনন কৰা হৈছিল উত্তৰ হ'ব ডিগবৈত পিছৰটো প্ৰশ্ন সুধিছে ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ কিমান শতাংশ চাহ অসমত উৎপাদন কৰা হয় 4% তাৰপিছত গ নম্বৰটো সুধিছে অসমৰ ঔদ্যোগিক উন্নয়ন নিগম কোন চনত গঠন কৰা হয় 1971 চনত তাৰপিছতো সুধিছে অসমৰ প্ৰথমটো সাৰ কাৰখানা ক'ত স্থাপন কৰা হয় উত্তৰ হ'ব নামৰূপত পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে 5 নম্বৰ ক কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহ বিভক্ত কৰা হয় মানে ইয়াত সুধিছে যে কেইটা ভাগত ভাগ কৰা হয় বা ভাগকেইটা কি তাৰ ওপৰলৈকে লিখিব পাৰা কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ উদ্যোগসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় প্ৰথমটো হৈছে কৃষি ভিত্তিক তাৰপিছত হৈছে খনি ভিত্তিক তাৰপিছত হৈছে বনজ সামগ্ৰী ভিত্তিক এতিয়া অসমৰ কৃষি ভিত্তিক উদ্যোগৰ এটা চমু টুকা লিখিব দিছে গতিকে তোমালোকে লিখিব পাৰা যে অসম এখন কৃষি প্ৰধান ৰাজ্য য'ত 54.11% মাটি কৃষি কাৰ্যত ব্যৱহৃত হয় আৰু ৰাজ্যখনৰ 80% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ হোৱাৰ বাবে এই কৃষি উদ্যোগ বহু লোকক কৰ্মসংস্থাপন দিয়াৰ লগতে অসমৰ অৰ্থনীতি বিকাশত উল্লেখযোগ্য অৱদান দি আহিছে এইটো অৰ্থনীতি দেই অসমৰ কৃষিভিত্তিক উদ্যোগ অসমৰ কৃষিভিত্তিক উদ্যোগক দুটা ভাগত ভগাব পাৰি প্ৰথমটো হৈছে কি চাহ কুঁহিয়াৰ মৰাপাট তৈলজাত দুগ্ধজাত ধান ঘেঁহু আদি সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগ আৰু কপাহ
পাট মুগা এৰী আদি আহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ তাৰোপৰি কৃষিভিত্তিক কুটিৰ উদ্যোগো বহুত আছে ধান বনা তেল পাৰা মছলা গুৰি কৰা কুঁহিয়াৰ পেৰে কলগছৰ আহ উলিওৱা কুঁহিয়াৰ পেৰে নহয় দেই কুঁহিয়াৰ পেৰা আচাৰ বনোৱা আটা ময়দা তৈয়াৰ কৰা আদি অন্যতম কৃষিভিত্তিক কুটিৰ শিল্প উদ্যোগ ক'ত আছে আমাৰ অসমত আছে পিছৰটো প্ৰশ্ন চাওঁ আমি পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে অসমৰ চাহ উদ্যোগৰ বিশেষত্ব অতি চমুকৈ লিখা তোমালোকে লিখিব পাৰা ইমানখিনিও লিখিব পাৰা তোমালোকে নিজৰ ফালৰ পৰাও লিখিব পাৰা নিজে যি বুজি পাইছা তাৰ ফালৰ পৰাও লিখিব পাৰা ইয়াতকৈ কমো লিখিব পাৰা বা ইয়াতকৈ বেছিও লিখিব পাৰা এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব চোৱা তোমালোকে এনেকৈ লিখিব পাৰা চাই লোৱা এইখিনি তাৰপিছত নিজৰ ফালৰ পৰা লিখিবা ঠিক আছে চাহ অসমৰ প্ৰধান অৰ্থ উপাৰ্জক কৃষি অসমত চাহ খেতিৰ বাবে উপযুক্ত পৰিৱেশ পোৱা যায় বাৰ্ষিক বৰষুণৰ পৰিমাণ 150ৰ পৰা 200 সেণ্টিমিটাৰ উষ্ণতা 30 ডিগ্ৰী চেলছিয়াছতকৈ অধিক আৰু অম্লীয় এঢলীয়া মাটি প্ৰায়বোৰ জিলাত পোৱা যায় বাবে অসম ৰাজ্য পৃথিৱীৰ ভিতৰতে চাহ উৎপাদনৰ বাবে এক উল্লেখযোগ্য অঞ্চলৰূপে পৰিগণিত হৈছে ৰাজ্যখনত 850খনতকৈ অধিক ডাঙৰ চাহ বাগিচা আৰু কেইবা হাজাৰো ক্ষুদ্ৰ চাহ বাগিচা আছে অসমত চাহ খেতি কৰা মুঠ এলেকাৰ পৰিমাণ হ'ল 3,04,133 হেক্টৰ ৰাজ্যখনে বছৰি প্ৰায় 642 নিযুত কিলোগ্ৰাম চাহ উৎপাদন কৰে দক্ষিণ চীনৰ চাহ উৎপাদন ক্ষেত্ৰৰ পিছতে অসম পৃথিৱীৰ দ্বিতীয় বৃহৎ চাহ উৎপাদন ক্ষেত্ৰ ভাৰতবৰ্ষৰ উচ্চ অঞ্চল যেনে দাৰ্জিলিং নীলগিৰি আদি অঞ্চলৰ পৰ্বতৰ ঢালত হোৱা চাহ আৰু তুলনামূলকভাৱে অসমৰ এঢলীয়া নিম্ন অঞ্চলত উৎপাদিত চাহৰ মাজত যথেষ্ট গুণগত পাৰ্থক্য দেখা যায় বছৰটোত অসমৰ চাহপাত দুবাৰকৈ তোলা হয় প্ৰথমবাৰ মাৰ্চ আৰু এপ্ৰিল মাহত আৰু দ্বিতীয়বাৰ জুন জুলাই মাহত তোলা হয় দ্বিতীয়বাৰ তোলা চাহৰ ৰং কাঢ়া আৰু অধিক সোৱাদযুক্ত হয় আন্তৰ্জাতিক বজাৰতো এইবিধ চাহ অধিক জনপ্ৰিয় তোমালোকে এইখিনি নিশ্চয়কৈ পঢ়ি দিওঁতে বুজি পাইছা আৰু তোমালোকে বুজি পাইছানে কমেণ্ট কৰি জনাবা আৰু কেনে ধৰণৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিব লাগে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা এপিছডৰ প্ৰশ্ন অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম লিখা অসমক আগুৰি থকা বিদেশী ৰাষ্ট্ৰকেইখন হ'ল চীন ভূটান বাংলাদেশ আৰু ম্যানমাৰ এই চাৰিখন বিদেশী ৰাষ্ট্ৰই কি কৰিছে অসমক আগুৰি আছে ইয়াৰ পিছত 6 নম্বৰ তোমালোকে ভিডিঅ'বোৰ চাই কেনে পাইছা কমেণ্ট বক্সত লিখি জনোৱাৰ লগতে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা তোমালোকে যেতিয়া লাইক কৰা তেতিয়া আমি ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ গতিকে এটা লাইকে আমাক বহুত উৎসাহিত কৰে গতিকে তোমালোকে এটা লাইক কৰিবা আৰু তোমালোকে কোন কোন ঠাইৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট বক্সত লিখি পেলাই জনাই দিবাচোন জানিব মন যায় যে মোৰ ভিডিঅ'সমূহ কোন কোন ঠাইতনো কোনেনো চাই আছে গতিকে তোমালোকে এই দুটা কাম নিশ্চয়কৈ কৰি দিবা আৰু এতিয়া আমি 6 নম্বৰৰ কটো আলোচনা কৰোঁ ব'লা 6 নম্বৰৰ কটো সুধিছে অসম শিল্প উদ্যোগত পিছ পৰি ৰোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰা উত্তৰত লিখিব পাৰা উদ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ আন ভালেমান ৰাজ্যৰ তুলনাত অসম পিছপৰা খাৰুৱা তেল উৎপাদনত প্ৰথম চাহ উদ্যোগত প্ৰথম আৰু স্বাধীনতাৰ আগতে প্ৰথমবাৰৰ বাবে প্লাইউড উৎপাদন কৰি উদ্যোগ জগতত ভাৰতবৰ্ষৰ ভিতৰতে অসমে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে যদিও নানান কাৰণত পৰৱৰ্তী সময়ত ৰাজ্যখনে ঔদ্যোগিকৰণৰ ক্ষেত্ৰত আশানুৰূপ অগ্ৰগতি লাভ কৰিব পৰা নাই ইয়াৰ মুখ্য কাৰণবোৰ হ'ল অসম তথা সমগ্ৰ উত্তৰ পূব ভাৰতত দেশখনৰ আন অঞ্চলৰ পৰা যথেষ্ট দূৰত অৱস্থিত সেইবাবে কেঁচামাল আৰু উৎপাদিত সামগ্ৰী অনা নিয়া খৰচ বেছি হয় ফলস্বৰূপে অসম উদ্যোগৰ ক্ষেত্ৰত পিছপৰা হৈ ৰৈছে দ্বিতীয়তে যে অসমক আগুৰি ৰখা চুবুৰীয়া ৰাষ্ট্ৰকেইখনৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক বৰ সুবিধাজনক বা মধুৰ নহয় যাৰ বাবে দেশ বিদেশৰ বৃহৎ উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ সংকোচ কৰে ইয়াৰ পিছত উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি বিশেষ কিছুমান কেঁচামাল আৰু নিয়মীয়া বিদ্যুৎ তথা আন শক্তিৰ উৎসৰ অভাৱৰ বাবে অসমত উদ্যোগ গঢ়ি উঠাত বাধাৰ সৃষ্টি হৈছে তাৰ পিছত তোমালোকে লিখিব পাৰা অসমৰ লোকসকল প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগৰ বাবে প্ৰয়োজনীয়তা অৰ্হতা আৰু উদ্যোগ গঢ়াৰ সাহস আৰু মানসিকতা অভাৱেও ৰাজ্যখনত শিল্পক পিছপৰাই ৰাখিছে এইসমূহ কাৰণতে কি হৈছে আমাৰ অসমৰ শিল্প উদ্যোগ পিছ পৰি ৰৈছে আমি 6 খটো চাওঁ 6 খটো তোমালোকক সুধিছে অসমত গঢ়ি উঠা প্ৰধান উদ্যোগসমূহৰ বিষয়ে লিখা অসমত গঢ়ি উঠা প্ৰধান উদ্যোগসমূহ আমি অলপ আগতে পঢ়িছিলোঁ কৃষিভিত্তিক উদ্যোগ খনিভিত্তিক উদ্যোগ আৰু বনজ সামগ্ৰী ভিত্তিক উদ্যোগ গতিকে কৃষিভিত্তিক উদ্যোগত কি আহিব চোৱা
আমাৰ যোনসমূহ কৃষিভিত্তিক উদ্যোগ আছে তাক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ যে এইটো চোৱা যেনে চাহ কুঁহিয়াৰ তৈলজাত দুগ্ধজাত ধান আৰু ঘেঁহু আৰু ফল মূল আদি খাদ্য সামগ্ৰীৰ ওপৰত গঢ়ি উঠা সৰু ডাঙৰ উদ্যোগ আৰু মৰাপাট কপাহ পাট মুগা এৰী আৰু আহজাতীয় কৃষি সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ ইয়াৰ পিছতে খনিভিত্তিক উদ্যোগসমূহ খনিভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্ৰকেমিকেল উদ্যোগেই প্ৰধান পেট্ৰকেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন অপজাত সামগ্ৰী ভিত্তিক উদ্যোগো স্থাপিত হৈছে ইয়াৰ পিছতে বনজ সামগ্ৰী ভিত্তিক উদ্যোগ বনজ সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগৰ ভিতৰত কাগজৰ মণ্ড প্লাইউড ফাৰ্নিচাৰ আদি আচবাব নিৰ্মাণ উদ্যোগেই প্ৰধান আমি ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ ইয়াৰ পিছৰটো প্ৰশ্ন গ নম্বৰটোত তোমালোকে সুধিছে অসমৰ খনিভিত্তিক উদ্যোগসমূহৰ বিষয়ে লিখা তোমালোকে উত্তৰত লিখিব পাৰা যে খনিভিত্তিক উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ আৰু পেট্ৰকেমিকেল উদ্যোগেই প্ৰধান পেট্ৰকেমিকেল উদ্যোগৰ খাৰুৱা তেল শোধন কৰাৰ লগতে খাৰুৱা তেলৰ পৰা পোৱা আন অপজাত সামগ্ৰী ভিত্তিক উদ্যোগো স্থাপিত হৈছে যাৰ ভিতৰত প্লাষ্টিক উদ্যোগেই প্ৰধান অসম পেট্ৰকেমিকেল লিমিটেডে উজনি অসমৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰি সাৰ কাৰখানা আৰু বিদ্যুৎ শক্তি উৎপাদন কৰা উদ্যোগ গঠন কৰিবলৈ সক্ষম হয় প্ৰাকৃতিক গেছৰ অপচয় ৰোধ কৰাৰ বাবে 1971 চনত চৰকাৰী খণ্ডৰ অসম ঔদ্যোগিক উন্নয়ন নিগম গঠন কৰা হয় যাৰ জৰিয়তে দেশৰ ভিতৰত পোনপ্ৰথমে গেছ ভিত্তিক পেট্ৰকেমিকেল উৎপাদন কাৰখানাও স্থাপন কৰা হয় ইয়াৰ পিছত লিখিব পাৰা তোমালোকে বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰকেমিকেল লিমিটেড 1974 চনৰ 20 ফেব্ৰুৱাৰীত ভাৰত চৰকাৰে স্থাপন কৰে অৱশ্যে 2001 চনত এই উদ্যোগ ভাৰতীয় তেল নিগমৰ অধীনলৈ নিয়া হয় ডিগবৈ তেল শোধনাগাৰৰ 1901 চনত স্থাপন হয় যিটো ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি শোধনাগাৰ তেল শোধনাগাৰ ডিগবৈ হৈছে আটাইতকৈ পুৰণি তেল শোধনাগাৰ তাৰপিছত তোমালোকে লিখিব পাৰা খনিভিত্তিক আন উদ্যোগৰ ভিতৰত নামৰূপত অৱস্থিত তিনিটা ডাঙৰ উদ্যোগ হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম অসম পেট্ৰকেমিকেলছ নিগম আৰু নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ অসমৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে মুঠ 64টা ঔদ্যোগিক অঞ্চল আৰু 50খন উদ্যোগ পাম গঢ়ি তোলা হয় পিছৰ প্ৰশ্ন চাওঁ ইয়াত তোমালোকক দিছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা গতিকে অসমত 2011-12 চনৰ তুলনাত 2015-16 চনত কোনটো খণ্ডত আয় বৃদ্ধি পোৱা দেখা গৈছে কোনটোত সেৱা খণ্ডত পিছৰটো চাওঁ খাৰিক শস্য কোন মাহত কৰা হয় খাৰিক শস্য এপ্ৰিল মে পৰা নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত কৰা হয় তলৰ কোনবিধ জাইদ কৃষিজাত শস্য ৰঙালাও হৈছে জাইদ কৃষিজাত শস্য অসমৰ কোনখন জিলাত আটাইতকৈ কম সংখ্যক পঞ্জীয়নভুক্ত উদ্যোগ আছে ধেমাজি জিলাত ইয়াৰ পিছত সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি ডিগবৈত তেল শোধনাগাৰৰ কোনটো চনত স্থাপিত হয় 1901 চনত স্থাপিত হয় আৰু আজি এইটো শেষৰটো প্ৰশ্ন এইটো প্ৰশ্ন সুধিছে নিম্নোক্ত কোনবিধ উদ্যোগ যিকোনো ঠাইত স্থাপন কৰিব পাৰি চাহ উদ্যোগ গতিকে ভিডিঅ'টো ইমানলৈকে আছিলে তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো হিট কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীকো ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু বহুত ধন্যবাদ